আন্তঃৰাষ্ট্ৰীয় মিলেট বৰ্ষ 2023ৰ সৈতে সংগতি ৰাখি অসমতো ৰাষ্ট্ৰীয় কৃষি আৰু গ্ৰাম্য উন্নয়ন বেংক চমুকৈ নাবাৰ্ডৰ অসম আঞ্চলিক কাৰ্যালয়ে সফলতাৰে প্ৰকল্প ৰূপায়ণ কৰিছে। নগাঁও জিলাৰ অন্তৰ্গত কঠিয়াতলী উন্নয়ন খণ্ডৰ বৰবিল অঞ্চলত 150 বিঘা ভূমিত মডেল মিলেট প্ৰকল্পটো আৰম্ভ কৰা হয়। Year 2023 as the International Year of Millets. We have specifically identified this Borbil cluster of Borpathar GP because of coexistence of farmers belonging to diverse communities. So under this pilot implemented by NABARD, conducted by our implementing agency Kolong Kapili, we have selected 50 farmers with 3 biga each with technical support from KVK Nagaon. We have provided more of vermicompost and organic manure. মিলেটৰ খেতি কিদৰে কৰা হয় তাৰ ওপৰত নগাঁও জিলাৰ KVK আৰু জিলা কৃষি বিভাগৰ পৰা কৃষকসকলৰ মাজত প্ৰশিক্ষণো প্ৰদান কৰা হৈছিল। 150 বিঘা ভূমিত ফক্সটেইল মিলেট খেতি কৰি প্ৰায় 3782 কিলোগ্ৰাম উৎপাদন কৰিবলৈ তেওঁলোক সমৰ্থ হৈছিল। এইটো যেটো আমি শস্যৰ মাজত আছো এটো হল ফক্সটেইল মিলেট। এইটো ফক্সটেইল মিলেট হল হিয়ালনেজিয়া বুলি কওঁ বা কাউন বুলি কওঁ বা আমি ইয়াক কণিধান বুলি কওঁ। যে নাবাৰ্ডৰ সাপোৰ্টত আৰু আমাৰ কলং কপিলি যেটো NGO তেখেতসকলে দ্বাৰা ইমপ্লিমেণ্ট কৰা পশ্চিম হাটগাঁৱত আমাৰ মিলেটৰ কাৰ্যসূচী আমি কৃষি বিজ্ঞান কেন্দ্ৰ আমি ইয়াত starting from site selection to seed sowing হওক বা আমাৰ যিবিলাক awareness program ইয়াত আমি টেকনিক্যাল সাপোৰ্ট দি আহিছো আগবঢ়াই আহিছো। প্ৰকল্পটোৰ মূল লক্ষ্য আছিল কৃষকসকল আৰু মহিলা আত্মসহায়ক গোটসমূহে উৎপাদন কৰা মিলেটক প্ৰক্ৰিয়াকৰণ কৰি পেকেজিং আৰু ব্ৰেণ্ডিং কৰি মূল্য সংযোজন কৰি বজাৰত বিক্ৰী কৰি লাভ উপাৰ্জন কৰা। এই ফক্সটেইল মিলেটছ বুলি যে কয় হেতু নতুনকৈ আহিছে নাবাৰ্ডৰ পালৰ পৰা ধিয়াৰ কাৰণে আমি নতুনকৈ দেখিবলৈ পাইছে আৰু কৰিবও পাই আছো। নাবাৰ্ডৰ ছাৰসকলৰ কাৰণে মই ধন্যবাদ জ্ঞাপন কৰিবলৈ বিচাৰিছো। এই খেতিখন কেনে ধৰণতে কৰিবলৈ লাগে তেখেতসকলে আমাক ধুনীয়াকৈ শিকাই দিয়া হৈছিল। নাবাৰ্ডৰ ফালৰ পৰা প্ৰজেক্ট এটা দিলে কলং কপিলি আমাক যথেষ্ট সহায় কৰিলে কেনেকাকে মিলেটৰ খেতি কৰিব লাগে আমি সেই বিষয়ে জানিলোঁ। আমাক নাবাৰ্ডে বহুতখিনি সহায় কৰিছে চিডৰ পৰা আদি কৰি যি সাৰ কেঁচু সাৰ আৰু আমাক গোবৰ দিছে আমি সেইখিনি ছটিয়াই দিয়াৰ পিছত আমাৰ বৰ্তমান ফচল এই অৱস্থা পাইছেহি। বৰবিল অঞ্চলৰ কৃষকসকলে পোনপ্ৰথমবাৰৰ বাবে পেকেজিং আৰু ব্ৰেণ্ডিং কৰি নৱ কলং ব্ৰেণ্ড নামেৰে নামকৰণ কৰি নগাঁও জিলাৰ আয়ুক্ত নৰেন্দ্ৰ কুমাৰ শাহৰ হাতেৰে যোৱা বছৰৰ 19 ছেপ্টেম্বৰত জিলা আয়ুক্ত কাৰ্যালয়ত আনুষ্ঠানিকভাৱে সকলোৰে উপস্থিতিত মুকলি কৰে। বৰবিল এৰিয়াত এইবাৰ নাবাৰ্ডৰ পৰা আমি যিটো মডেল মিলেট প্ৰজেক্ট পাইছোঁ 50জন ফাৰ্মাৰক এই খেতিটো কৰাৰ কাৰণে নাবাৰ্ডে যথেষ্টখিনি এই ক্ষেত্ৰত সহায় সহযোগ কৰিছে। তাৰে লগত ইমপ্লিমেণ্টিং এজেঞ্চি হিচাপে আমি কলং কপিলে ইয়াত কামটো কৰিছোঁ। প্ৰথম ইয়াত বেছলাইন ছাৰ্ভে কৰিছোঁ, তাৰপিছত বেছলাইন ছাৰ্ভে কৰাৰ পিছত আমি চইল টেষ্ট কৰিছোঁ। চইল টেষ্ট কৰাৰ পিছত যিখিনি তাৰ গুণাগুণ থাকিব লাগে গুণাগুণখিনিত আমাক কেভিকেৰ পৰা আমাক এইটো টেষ্ট কৰি দিছে। আমি সেই হিচাপে এপ্লাই কৰিছোঁ। আমি ইয়াত হাল মাৰি দিছোঁ, তাৰপিছত আমি ইয়াত ভাৰ্মিকম্পোষ্ট দিছোঁ। আগন্তুক দিনত আমি ইয়াৰ পৰা কেনেকৈ আকৌ অহা বছৰ বেছিকৈ কৰিব পাৰি সেই হিচাপে আমি চিট ৰাখি এইবাৰ যদি আমি 50জন কৰিছোঁ অহাবাৰ আমি 200-250জনৰ লক্ষ্য আছে তেওঁলোকে কৰিম বুলি কৈছে। গতিকে এটা জইণ্ট এফৰ্ট এটা জইণ্ট ভিত্তিত আমি কামখিনি এটা সমূহীয়া প্ৰচেষ্টাত আগবঢ়াই লৈ গ'লোঁ আৰু আমি শেষত গৈ দেখিলোঁ আমাৰ ছাকচেছটো ভালেই। সেইকাৰণে আমাৰ এই বৰবিল ক্লাষ্টাৰ সকলো ফাৰ্মাৰৰ লগতে আমাৰ এই এৰিয়াটোৰ সকলোৱে ধন্যবাদ দিছে নাবাৰ্ডক যিহেতু নাবাৰ্ডে এটা ফাণ্ডিং কৰি এনেকুৱা ধুনীয়া প্ৰজেক্ট এটা দিয়াৰ কাৰণে। প্ৰকল্পটোৱে সৃষ্টি কৰা মিলেট আৰু ইয়াৰ প্ৰডাক্টসমূহৰ স্বাস্থ্যৰ উপকাৰিতাৰ বিষয়ে সজাগতা সৃষ্টি কৰা হৈছিল আৰু গ্ৰাহকৰ মাজত কিছুমান প্ৰদৰ্শনী বা মেলা এইসমূহ প্ৰদৰ্শন কৰা হৈছিল। শেহতীয়াভাৱে নাবাৰ্ডৰ দ্বাৰা আয়োজন কৰা নাবাৰ্ড কাৰিকৰ মেলা 2023ত অংশগ্ৰহণ কৰি তেওঁলোকে সামগ্ৰীসমূহ বিক্ৰী কৰাৰ কাৰণে সুবিধা পাইছিল। On behalf of NABARD, we express our sincere gratitude to our farmers, to our implementing agency Kolong Kapili, our line departments KVK, Zonal Research Station, Department of Agriculture, our bankers for successful implementation of Model Millets project
in Nagaon district. গতিকে মিলেটৰ খেতি সম্প্ৰসাৰণ, মূল্য সংযোজন বৃদ্ধি আৰু মিলেটৰ বিপণন বৃদ্ধিৰ ওপৰত অধিক মনোনিৱেশ কৰিবলৈ অংশীদাৰসকলক সমাজত অধিক উদ্যোগী সৃষ্টি কৰি প্ৰযুক্তিগত প্ৰয়োজনীয়তাসমূহ সম্প্ৰসাৰণ কৰিবলৈ আহি থকা দিনত উৎসাহিত কৰিব বুলি আশা কৰা হৈছে।